হনুমান মন্দিৰলৈ বুলি ওলাই পেলাই আহিছোঁ আৰু টমটম এখনলৈ ফোন মাৰিছোঁ। এতিয়া ধুমাধুম মাতিছোঁ, সেইকাৰণে মানে এইখিনিতে ৰৈ দিছোঁ। এতিয়া 4টা ওলাই পেলাই আহিছোঁ আৰু হনুমান মন্দিৰলৈ। তাৰপিছত মন্দিৰত মানে মঙলবাৰে আগতে যাওঁ, তাৰপিছতে পৰীক্ষা হোৱাৰ কাৰণে বন্ধ দিলোঁ। আকৌ এতিয়া বোলো নাই, আজি এপাক গৈ পেলাই আহোঁগৈ। সপ্তাহত এদিন হ'লেও যদি নামঘৰ বা মন্দিৰলৈ যাব পৰা যায়, বহুত বেছি মনটো ভাল লাগে, নহয়নে? ঘৰখনতনো আৰু কিমান সময় কৰি থাকিব। গতিকে এইফালে আহিলোঁ মন্দিৰলৈ বুলি আজি সেৱা সৎকাৰ কৰি ল'লোঁ, চাকি বন্তি জ্বলাই, আৰু এইফালে জ্বলাই সেৱা কৰি বাহিৰলৈ বুলি ওলাই আহিলোঁ। যিহেতু বহুত ভক্তৰ ভিৰ লাগি আছিলে, সেইবাবে আমি সেৱা কৰি লৈ পেলাই মানে ওলাই আহিলোঁ। আৰু আহি পেলাই টমটমলৈ বুলি ৰখি আছোঁ। সেয়েহে বোলো অকণমান আমাৰ পৰিয়ালটোৰ লগতে আপোনালোকলৈ বুলি অকণমান সেৱা জনালোঁ। যিহেতু সকলোকে ভালে কুশলে ৰাখক, আৰু আপোনালোককো মোৰ পৰিয়ালৰ সদস্য হিচাপে ৰাখিছোঁ, যিহেতু আপোনালোকৰ কাৰণেও সেৱা সৎকাৰ কৰি ল'লোঁ। আৰু আজিৰ দিনটো এনেকৈয়ে আৰম্ভণি কৰিলোঁ। গতিকে সকলোৰে শুভ হওক, মংগল হওক, তাৰে কামনা